মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ কিছুমান প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব। তো ভিডিঅ'টো কাইণ্ডলি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি আমাৰ হাতত প্ৰথমটো জবৰ আপডেট আছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড চিফ এক্সিকিউটিভ অফিচাৰ ফৰ অপৰাজয় এগ্ৰ প্ৰডিউচাৰ কো লিমিটেড ধেমাজি। তো এই ভেকেঞ্চিটো ধেমাজিত মুকলি হৈছে। ইয়াতে চিইঅ'ৰ পোষ্ট বৰ্তমানে খালী আছে। তো এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব হ'লে কোৱালিফিকেশ্যন বিচাৰিছে এনি গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ। তো যিকোনো গ্ৰেজুৱেট হ'লে হ'ল আৰু লগতে কম্পিউটাৰ নলেজ থাকিলে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত এক্সপিৰিয়েঞ্চৰ কথা একো উল্লেখ কৰা নাই। তো এক্সপিৰিয়েঞ্চ নাথাকিলেও আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। ইয়াতে কৈছে কেৱল শুড হেভ গুড কমিউনিকেশ্যন স্কিল। তো আপোনাৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব লাগিব। ইয়াতে ইমেইল আইডি দিয়া আছে hr@atmsagro.org। নেক্সট জবৰ আপডেট আছে ইয়াতে কৈছে ভেকেঞ্চি এট ফ্ৰজেন প্লানেট। গুৱাহাটী ফ্ৰজেন প্লানেটত ভেকেঞ্চি মুকলি হৈছে। পোষ্ট আছে মাৰ্কেটিং এক্সিকিউটিভ, এছিষ্টেণ্ট মেনেজাৰ আৰু পিআৰঅ'। পিআৰঅ' মানে হ'ল পাব্লিক ৰিলেশ্যনছ অফিচাৰ। কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে MBA বা BCom বা BA। তো MBA, BCom, BA এইবোৰ ডিগ্ৰী যাৰ আছে তেখেতসকলে এই পোষ্টটোৰ কাৰণে নিশ্চয় এপ্লাই কৰিব পাৰিব। ইয়াতে 2 পৰা 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। তো ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিলে বেটাৰ হয়। ইয়াতে এটা কণ্টেক্ট নাম্বাৰ দি আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে বাকী ডিটেইলছ আৰু জানি ল'ব পাৰিব। আৰু এপ্লাই কৰিব হ'লে আপোনাক এই ইমেইল আইডিটোত আপোনাৰ ৰেজিউমেখন মেইল কৰি এই পোষ্টবোৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আপডেট ইয়াতে আছে। ইয়াতে কৈছে ভেকেঞ্চি এট আজমল ছুপাৰ 40। তো আজমল ছুপাৰ 40ত ভেকেঞ্চি মুকলি হৈছে। পোষ্ট আছে ইয়াতে ট্ৰেইনী ষ্টুডেণ্টছ মেণ্টৰ আৰু হোষ্টেল এডমিনিষ্ট্ৰেটৰ। ভেকেঞ্চি এভেইলেবল ফৰ মেল এণ্ড ফিমেল। তো ইয়াতে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিব হ'লে ইয়াতে আপোনাৰ কৈছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন। তো আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা থাকিলে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 পৰা 2 বছৰৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচাৰিছে। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত আপোনালোকে মেইল কৰি পঠিয়াই দিব পাৰিব। ইয়াতে ইমেইল আইডি দি আছে careers@ajmalfoundation.org। ইয়াতে লাষ্ট ডেট মেনশ্যন কৰি দিয়া আছে আপোনাক 31 মাৰ্চৰ আগতে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব লাগিব। নেক্সট জব ইয়াতে দিয়া আছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চড হিন্দী এণ্ড এছামিজ কম্পজিটৰ। তো এক্সপিৰিয়েঞ্চ থকা এছামিজ আৰু হিন্দী কম্পজিটৰ লাগে ইয়াতে। লোকেশ্যন ইয়াতে দিয়া আছে যোৰহাট। তো এই জব যোৰহাটত মুকলি হৈছে। কণ্টেক্ট নাম্বাৰ এটা দিয়া আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে ডিটেইলছ আৰু জানি ল'ব পাৰিব। আৰু আপোনালোকে আপোনাৰ বায়'ডাটাখন এই ইমেইল আইডিটোত পঠিয়াই দিব পাৰিব। ইয়াতে ইমেইল আইডি দিয়া আছে dtpgrt@gmail.com। তো এই ইমেইল আইডিটোত আপোনালোকে আপোনাৰ বায়'ডাটা পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড কম্পিউটাৰ চায়েন্স MA আৰু MSc টিচাৰ। ইনষ্টিটিউচনৰ নাম ইয়াতে উল্লেখ কৰি দিয়া আছে JVK ছিনিয়ৰ ছেকেণ্ডাৰী কাহিলীপাৰা। তো এই JVK ছিনিয়ৰ ছেকেণ্ডাৰী কাহিলীপাৰাত এই কম্পিউটাৰ চায়েন্স MA আৰু MSc টিচাৰৰ পোষ্ট বৰ্তমানে মুকলি হৈছে। এপ্লাই কৰিব হ'লে আপোনালোকে এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি ডিটেইলছখিনি জানি লৈ এপ্লাই কৰিব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড অফিচ এক্সিকিউটিভ। ইয়াতে কৈছে টোটাল 20টা পোষ্ট খালী আছে। লোকেশ্যন ইয়াতে দিয়া আছে জু ৰোড গুৱাহাটী। চেলাৰী ইয়াতে মেনশ্যন কৰি দিয়া আছে 13,000 টকা। তো ভাল এটা চেলাৰী ইয়াতে পাই যাব। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে HS বা গ্ৰেজুৱেট। আপোনালোকে HS পাছ কৰা থাকিলে বা গ্ৰেজুৱেট হ'লে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতো মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। বাকী ডিটেইলছ আৰু আপোনাৰ জানিব লগা থাকিলে বা কেনেকৈ এপ্লাই কৰিব ইত্যাদি এই ফোন নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি এট বায়োফিট জিম গুৱাহাটী। তো বায়োফিট জিমত নতুনকৈ ভেকেঞ্চি ওলাইছে। পোষ্ট আছে ফ্ৰণ্ট ডেস্ক ষ্টাফ মেনেজাৰ এণ্ড ট্ৰেইনাৰ।
লোকেশন অবভিয়াসলি গুৱাহাটী হয়। কন্টেক্ট নাম্বাৰ এটা দি আছে, এই কন্টেক্ট নাম্বাৰটোত কন্টেক্ট কৰি বাকি ডিটেইলছ আপোনালোকে জানি ল'ব পাৰিব আৰু এই ইমেইল আইডিটোত মেইল কৰি আপোনালোকে আপোনাৰ ৰেজিউমে বা চিভিখন পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড হাৰ্ডৱেৰ টেকনিচিয়ান এণ্ড মাৰ্কেটিং পাৰ্চন। লোকেশন গুৱাহাটী। হোৱাটছএপ নাম্বাৰ এটা দি আছে, এই হোৱাটছএপ নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত আপোনালোকে পঠিয়াই দিব পাৰিব opel.ghy@gmail.com। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি এট এমট্ৰন কম্পিউটাৰ চেণ্টাৰ। তো এমট্ৰন কম্পিউটাৰ চেণ্টাৰত ভেকেঞ্চি ওলাইছে। পোষ্ট আছে ৰিচিপশ্যনিষ্ট আৰু ফেকাল্টি। লোকেশন ইয়াতে দিয়া আছে গীতানগৰ গুৱাহাটী। তো ৰিচিপশ্যনিষ্ট পোষ্টৰ কাৰণে ইয়াতে কৈছে স্মাৰ্ট এণ্ড ফ্লুৱেণ্ট ইন ইংলিছ। তো আপোনাক ইংলিছ ভালকে জনা থাকিব লাগিব। আৰু ফেকাল্টি টিচাৰ পোষ্টৰ কাৰণে ইয়াতে কৈছে বিটেক কৰা থাকিব লাগিব উইথ PGDCA। বিটেক কৰা থাকিব লাগিব আৰু লগতে PGDCAও থাকিব লাগিব। ইয়াতে এপ্লাই কৰিব হলে আপোনাৰ বায়োডাটা এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড সিকিউৰিটি গাৰ্ড। আৰু সিকিউৰিটি গাৰ্ড লাগে ইয়াতে কৈছে ফৰ ৱেয়াৰ হাউচ কনষ্ট্ৰাকশ্যনছ আৰু এপাৰ্টমেণ্টছ। লোকেশন গুৱাহাটী। চেলাৰী পাব ইয়াতে 10,000 পৰা 15,000 টকা আৰু এক্সট্ৰা ফেচিলিটি দি আছে ইয়াতে লজিং ফ্ৰী পাব, থকাৰ সুবিধা ফ্ৰী পাব। দুটা কন্টাক্ট নাম্বাৰ দি আছে, এই কন্টাক্ট নাম্বাৰ দুটাত কন্টাক্ট কৰি বাকি ডিটেইলছবোৰ আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট GHL থেৰাপি চেণ্টাৰ। তো GHL থেৰাপি চেণ্টাৰত ভেকেঞ্চি ওলাইছে। পোষ্ট আছে ইয়াতে হেল্থ কেয়াৰ এক্সিকিউটিভ। হেল্থ কেয়াৰ এক্সিকিউটিভৰ পোষ্ট আছে। ইয়াতে কৈছে ফ্ৰেচাৰ ফিমেল। তো ফ্ৰেচাৰ ফিমেল কেণ্ডিডেটছ এই পোষ্টৰ কাৰণে এপ্লিকেবল হ'ব। মেল কেণ্ডিডেটছে ইয়াতে এপ্লাই কৰিব নোৱাৰে। লোকেশন হাতীগাঁও গুৱাহাটী হয়। কন্টেক্ট নাম্বাৰ এটা দি আছে, এই কন্টেক্ট নাম্বাৰটোত কন্টেক্ট কৰি বাকি ডিটেইলছখিনি জানি ল'ব পাৰিব আৰু এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল আজিৰ জবৰ আপডেট ইমানখিনিয়ে আছিল। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।